আজি শাওণ মাহৰ অন্তিমটো সোমবাৰ আৰু অন্তিমটো সোমবাৰে শুক্ৰেশ্বৰ ঘাটত ইতিমধ্যে যিটো পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম যেটো অন্তিমটো সোমবাৰ যেটো এই সোমবাৰ দিনটোত বিশেষভাৱে বহু ভক্ত ৰৈ থাকে কিয়নো আজিৰ দিনটোত বলবমৰ পাছত তেওঁলোকে নদ নদীসমূহত তেওঁলোকে পূজা অৰ্চনা কৰি তেওঁলোকে সেই পানী আনি নদীৰ পানী তেওঁলোকে আনি পূজা অৰ্চনা কৰা পানী আনি মহাদেৱৰ যি শিৱলিংগ আৰু সেই শিৱলিংগত তেওঁলোকে ঢালে আৰু শুক্ৰেশ্বৰ ঘাটত আমি ইতিমধ্যে কৈছোঁ যে পুৱাৰ ভাগৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত ইতিমধ্যে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহি শুক্ৰেশ্বৰ ঘাটত তেওঁলোকে পূজা অৰ্চনা কৰিছে আৰু তাৰ পাছত তেওঁলোকে এই শুক্ৰেশ্বৰ মন্দিৰৰ যি শিৱলিংগ আছে তাত তেওঁলোকে সেই পূজা অৰ্চনা আগবঢ়াইছে আৰু মহাদেৱক আজিৰ দিনটোত মহাদেৱক আৰাধ্য দেৱতা মহাদেৱক তেওঁলোকে সকলোৱে পূজা অৰ্চনা কৰাৰ দৃশ্য আমি দেখুৱাম যেটো আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে পুৱাৰ ভাগৰ পৰা এক লানি নিচিগা যি ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে বিভিন্নজনে তেওঁলোকৰ যিবোৰ মনৰ আশা আকাংক্ষা লৈ তেওঁলোকে আহিছে আৰু তেওঁলোকে মহাদেৱৰ ওচৰত তেওঁলোকৰ আশীষ বিচাৰিছে আৰু এনেধৰণে আমি পুৱাৰ ভাগৰ কৈছোঁ যে শুক্ৰেশ্বৰ ঘাটত পুৱাৰ পৰা হাজাৰ হাজাৰ ভক্তৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহিছে আৰু তেওঁলোকে যি বলবম যাত্ৰা আৰু সেই বলবম যাত্ৰাৰ পাছতে তেওঁলোকে আহি শুক্ৰেশ্বৰ মন্দিৰত তেওঁলোকে এই পূজা অৰ্চনা আগবঢ়ায় আৰু আমি দেখুৱাম পূজা অৰ্চনাৰ যি আমি যিহেতু শুক্ৰেশ্বৰ মন্দিৰৰ ঘাটৰ দিশত আছিলোঁ আৰু তাৰ পৰা আমি মূল মন্দিৰৰ প্ৰৱেশদ্বাৰলৈ আহিব চেষ্টা কৰিছোঁ আৰু মূল মন্দিৰৰ প্ৰৱেশদ্বাৰত আমি দেখুৱাম কি ধৰণে